নিনি হল না তোমাৰ ৰেডি পানী আৰু হেতু কি লৈছে হটকেছত ভাতত লৈছে নেকি একো নাই আচ্ছা ঠিক আছে মই পিকনিক নাটো নহয় ও মসন্ত মই ভাতটো বনালাম ইমান জিনে খাবা আছে আমি আবিলেছে মেফিল যা মেফিল কিয় যাম আৰু কেলে ফুৰিব যাম মেফিল যাম নি গোলকন্দাই যাম ঘৰত আহি ভাত বনাবা তুমি বনাবা দিয়া না নবনা ভাত বনাবা খাইম ক'ত ভাত খাইবা মেফিলত না ভাত খাম মেফিলত মই কানি দে একবাৰ কেতে ভাত খাম মেফিল হেল্ল' গাইজ আজি আমি ফুৰিব যাম গোলকন্ডা পোৰ্ট যেনেকৈ আমাৰ হায়দৰাবাদ এয়াৰপৰ্টৰ পৰা লগভগ 30 কিলোমিটাৰ হ'ব নিকিতা আৰু মই তাত ফুৰিব যাম তো আপোনালোকক গোটেই গোলকন্ডা পোৰ্টটো দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব নিকিতা হ'লনে ৰেডি নিকিতা ৰেডি হৈ গ'ল তো এতিয়া আমি যাওঁ বলক আমি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লো তো গাইজ আমি আহি পালোঁ ৰাস্তা বৰ বিশেষ তেনেকৈ নেদেখুৱালোঁ কাৰণ ভিডিঅ'টো আৰু বহুত দীঘলীয়া হৈ যাব আৰু এইটো হ'ল এণ্ট্ৰি গেট এতিয়া ইয়াতে সোমাই পিনে নিজৰ লগত লৈ অহা বেগ বা তেনেকুৱা যি আছে এইবোৰ ইয়াতে প্ৰথম চেকিং কৰে ইয়াতে দেখিছে ইয়াতে এনেকৈ চেকিং কৰে বেগবিলাক তাৰে পিছত টিকেট কাউণ্টাৰত যাব লাগিব তাত টিকেট কৰিব লাগিব বহুত বেছি নহয় 20-25 টকা লয় এই টিকেট কৰাৰ পিছত আপোনাক ভিতৰত এণ্ট্ৰি হ'ব ইয়াতে টিকেট কাউণ্টাৰ আছে অনলাইন বা যেনেকৈ কৰিব বিচাৰে এনেকৈ কৰিব পাৰে ইয়াৰ পৰা টিকেট লয় এইটো হ'ল মেইন এণ্ট্ৰি ৰাস্তা হয় আৰু এক্সিটটো বেলেগ সাইডে আছে আৰু গাইজ এই গেটটোৰ নাম হ'ল বালাহিচাৰ গেট আৰু এই গেটৰ ওপৰত এইটো হোল দেখিছেনে এইটোৰ আগতে যেতিয়া শত্ৰু আক্ৰমণ কৰিছিল তেতিয়া ইয়াৰ পৰা গৰম তেল আৰু পানী এইবিলাক ঢালিছিলে আৰু গেটটো বহুত বেলেগ ধৰণৰ আপোনালোকে চাওক ভালকৈ ওচৰৰ পৰা ডাঙৰ ডাঙৰ লোহাৰ এইবিলাক তেনেকা জং টাইপ বনোৱা থোৱা আছে মানে যেতিয়া হাতী আক্ৰমণ কৰে তেতিয়া মানে ইয়াতে হাতী মানে আক্ৰমণ কৰাৰ পৰা বাধা দিবৰ কাৰণে এইবিলাক লগাই থৈ দিছিলে এইবিলাক চাওক লোহাৰ আৰু এটা মেজিক আছে নে ইয়াতে এইটো মেজিক এটা থাপ্পৰ মাৰি চাবাচোন কি মাতলে এতে বলে থাপ্পৰ মাৰিলে ওপৰলৈকে নাপাম তো গাইজ ইয়াতে এটা এনেকুৱা অদ্ভুত ঠাই মানে ইয়াতে আগতে কোনো টেলিকম বা তেনেকুৱা মোবাইল ফোনটো তেনেকুৱা নাছিলে তো আগতে কোনোবা মেছেজ দিব লাগিলে ইয়াতে শত্ৰু আছে বা যোনে আহে ইয়াতে কোড ৱাৰ্ড হিচাপত ইয়াৰ পৰা থিয় দি তালি বজালে দূৰলৈকে মানে একদম ওপৰলৈকে এই সাউণ্ডটো যায় আৰু মানে তাত গম পায় যে কি মেছেজ দিছে ইয়াতে মানে থিয় দি কেনে ইয়াৰ পৰা তালৈকে মেছেজ পঠাইছিলে তো এই ঠাইটোত আপোনালোক দেখুৱাই আছো ভালকৈ এবাৰ टॉप जो ओरिजिनल टॉप ना है तो गीत नहीं सर जोर के दिया किने का शब्द है ना आया তুমি সাইডৰ পৰা দিলে কিন্তু এইখিনি জায়গা সাইডত দিলে নোলায় সাইডত দিছাচোন না নাই সাউণ্ডটো নাই চোৱা তাতে যাই দিলে আহি যায় এইখিনি দিলে সাউণ্ড তাৰ পৰা আহে ইয়াতে সাউণ্ড দিলে বলে মানে এটা সিগন্যাল হয় কোনোবা মেহমান আহিলে বলে আগতে টেলিফোন নাছিল না তো কোড ৱাৰ্ড টাইপত মানে কথা আছিল একবাৰ সাউণ্ড দিলে মানি লয় কোনোবা শত্ৰু আছে বা দুইবাৰ দিলে শত্ৰু আছে কোনোবা দিলে মেহমান আছে এটা চা এই তালৈকে চাই সাউণ্ডটো ইয়াতে এনেকৈ বজালেও তাত গম পায় ওপৰত এনেকুৱা ওপৰত আছে ওপৰত যাব পাৰে এখন পাহাৰ আছিল আগতে চা না এখন পাহাৰ আছিল আগতে ওপৰৰ ফালৰ পৰা বনাই এইবিলাক বনাইছে আৰু এইবিলাক বহুত কিবা আছে মই দেখাইছোঁ আৰু গাইজ ইয়াতে গধূলি আহিলে বেছি ভাল হয় আৰু ইভিনিং টাইমত ইয়াতে নাইট শ্ব' হয় তো সেইটোও চাব পাৰি পাহাৰত ধুনীয়া নাইট শ্ব' হয় তো আমিতো ৰাতিপুৱা আহিলোঁ বাৰু যি নহওক এতিয়া ওপৰত যাওঁ আমি যাবা নাই ওপৰত দেখি ভয় লাগিছে না তোমাৰ গম পাইছোঁ সেইকাৰণে বেছি শকত হ'ব নালাগে এতিয়া ওপৰত যাওঁ আমি
সোমাইছা মানে কি ভিতৰত এইফালে চোৱা চা কেনেকুৱা বুলবুলীয়া ঘৰ টাইপ এইবিলাক ঘৰ অকণমান ৰুম আৰু আৰু গাইজ এইফালে মই দেখুৱাম আপোনালোক এতিয়া চিপাহী বেৰেক্স আগতে মানে সৈন্যবিলাক ইয়াতে থকাৰ কাৰণে বেলেগ বেলেগ তেনেকুৱা ৰুম আছিলে সিহঁতৰ ৰুমবিলাক মই দেখুৱাই আছোঁ আপোনালোকক ভিতৰৰ ফালে গৈ নিকিতা ৱালটো চা চব পাথৰ চা এইফালে চা এটা বস্তু চা মই আগতে দেখিছিলোঁ কাৰোবাৰ ভিডিঅ'ত ইয়াতে যিটো পাথৰ আছে না এইটো মেইন বোলে চাবি টাইপ মানে এইটো যি ওলাই দিয়া যায় তো গোটেই সেয়া মানে ভাঙি পৰিব জানে এইটো চাবি টাইপ বোলে এইটো এনেকৈ এইবিলাক সেয়া মানে ৰুম আছিলে ৰুম মাজে মাজে পৰ্দা ইয়াতে আগতে সৈন্যবিলাক আছিলে ইয়াতে থকা সিহঁতৰ ৰুম এইবিলাক গাইজ এইখন চাওক এইখন হ'ল নাগিনা বাগ ইয়াতে হিন্দীত আৰু ইংলিছত লিখা আছে এইখন মানে কি হৈছিল নিনে চোৱা এইখন কি জানা আগৰ দিনত এখন বজাৰ আছিল আগৰ দিনত এখন কিহৰ বজাৰ জানা হীৰা মতিবিলাক মানে এইটো যে ঘাট থোৱা আছে না আগতে মানে ইয়াতে টেণ্ট টাইপৰ লগাইছিল আৰু ওপৰত ৰজা মহাৰজা তেনেকৈবিলাকে বহিছিল আৰু মেইন এইবিলাক বজাৰ আৰু গাইজ ইয়াতেই পাইছিল ৱৰ্ল্ড ফেমাছ কহিনুৰ হীৰা গাইজ এইখন এখন পাহাৰ আছিলে আৰু ইয়াৰ পাহাৰৰ ওপৰৰ পৰা ষ্টাৰ্ট কৰিছে বনোৱা আৰু গোটেইখিনি কমপ্লিট হওঁতে কমচে কম 62 ইয়াৰ্ছ লাগিছে গোটেইখিনি কমপ্লিট হওঁতে গোলকণ্ডা পৰ্টটো গাইজ মই যে আপোনালোক সৈন্যবিলাক থকা ৰুম দেখুৱাইছিলোঁ তাৰ ওপৰত ছাদখনত গৈ আছোঁ আৰু গোটেই ছাদখন কমপ্লিটলি পাথৰ হয় আপোনালোকে দেখা পাইছে ইয়াতে চাওক পুৰা পাথৰ হয় কোৱা নহয় এইবিলাক ছাদবিলাক ভাঙি পৰিছে যুদ্ধত বা কিবা তেনেকুৱা ছাদ আছিলে গাইজ আপোনালোকে আহিলে ইভিনিং টাইমত আহিব ৰাতিপুৱা সময়ত বহুত গৰম থাকে ইয়াতে ইভিনিং টাইমত হ'লে নাইট শ্ব' যিটো আছে সেইটোও চাব পাৰিব আপোনালোকে আৰু গাইজ মই তেতিয়া যে আপোনালোক দেখুৱাইছিলোঁ ইয়াতে ওপৰত যোৱা মানে ৰাস্তা দুটা আছে এইটো হ'ল মানে VIP যোৱা আগৰ দিনৰ ৰজা মহাৰজা যোৱা ৰাস্তা আৰু আগৰ এটা ৰাস্তা আছে সেইটো হ'ল আপোনাৰ মানে নৰ্মেল জেনেৰেল মানুহখিনি যোৱাৰ কাৰণে ৰাস্তা বেলেগ বেলেগ দুটা আছে ৰজাৰ দৰবাৰলৈকে যোৱা ৰাস্তা দুটা হয় বাজুলি আছে ভিতৰত বাজুলি বহুত বাজুলি আছে গাইজ এতিয়া মই আপোনালোকক দেখুৱাব গৈছোঁ এইটো দেখিছেনে মাজত এটা হোল টাইপ এইটো আচলতে গা ধোৱা আছিলে আগতে গৰম পানী ঠাণ্ডা পানী যেনেকুৱা লাগে আগতে তেনেকুৱা চিষ্টেমৰ আছিলে বেলেগ বেলেগ হোল আছে আৰু তলৰফালে ড্ৰেইনেজ চিষ্টেম আছে আৰু এইবিলাক যে দেখিছে ইয়াতে গোটেইবিলাকত মানে কি হৈছিলে চাকি জ্বলাইছিলে আৰু সন্মুখত বেলেগ বেলেগ ধৰণৰ ডায়মণ্ড ৰাখিছিলে গোটেই ৰুমটোৰ মানে পোহৰ কৰিবৰ কাৰণে আগৰ দিনতো কোনো কাৰেণ্ট নাছিলে তো তাৰ কাৰণে এইবিলাক তেনেকুৱা চিষ্টেমত ব্যৱহাৰ কৰিছিল itu gak ada itu mehela আছিল না এইটো গাঁও ধোৱা ৰুম সেইটো লেট্ৰিন আৰু এইটো চাচোন এইবিলাকত মেকআপৰ বস্তু আছে থোৱা এনেকৈ एक जगह पैर लगाने से गर्मी नहीं जाए इधर भी
গোটেই এইটো মানে জুই জ্বলোৱাৰ কাৰণে তাৰমানে ঠাণ্ডা দিনত জুই জ্বলালে ধোৱা যোৱাৰ কাৰণে গোটেই মানে মেহেলটো গৰম হৈ যাব আৰু এইফালে বুজিছা কেনেকুৱা চিষ্টেম আগৰ দিনৰ মেহেল এইবিলাক তলত আছিল আৰু কিবা কিবি সজোৱা মেহেল আৰু এইবিলাক বুজিছা নাই আগত যেনে আমি যেনে এতিয়া সেয়া আলমিৰা বনাওঁ কিবা বনাওঁ এইবিলাক পাকাৰে আছিল আৰু এইবিলাক বস্তু থোৱাৰ কাৰণে সজোৱা বস্তু থোৱা ডেকৰেশ্যন চা তুমি এটা কল্পনা কৰা আগৰ দিনত হ'লে এইটো ৰং চং কৰি যেতিয়া থোৱা আছিলে কিমান ধুনীয়া লগা আছিলে চাগে না চাচোন ডিজাইন চোৱা ওপৰত আজিৰ দিনত এনেকুৱা ডিজাইন নবনায় চা কিমান ধুনীয়া ডায়মণ্ড কাটিং ডিজাইন আছে আৰু চাইডে সেইটো এটা বেলেগ ৰাণীৰ চেম এইটো গাঁৱত ধোৱা হা এইটো গাঁৱত ধোৱা এইটো বেলেগ ৰাণী আৰু এইটো লেট্ৰিনটো এইফালে আছে চাগে হয় এইটো লেট্ৰিনটো ইয়াতে এইটো লেট্ৰিন আৰু ওপৰত পানীৰ সেয়া আছে পানী আহি যায় চাৱাৰ হৈ যায় লেট্ৰিনটো কোনোবা ৰিয়েলি এতিয়াৰ দিনতো পেচাব কৰে ইয়াতে সেইকাৰণে গোন্ধ আহি আছে পূৰা সেইটো এটা বেলেগ ৰাণী এইটো বেলেগ ৰাণী চা ইমান সুন্দৰ না এইবিলাক এনেই এইফালে হা টপ দেখাওঁ তোমাক টপ আগৰ দিনত ফটো উঠিম আহা টপত ওপৰত যাম আমি অলপ পিছত জলদি सेल्फी देखो दस बार बोला 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 हाँ 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 पालो यार हाँ गाइस আমি যাম তালৈ বহুত দূৰ যাব আছে আৰু নিকিতা এতিয়ালৈকে 3-4 বাৰ বহিলে ইয়াতে মাজে মাজে এ গাইস আমি আধা দূৰ আহিলো ইয়াৰ ওপৰৰ পৰা ভিউ চাওক গোটেই আৰু যাব আছে ওপৰত মই তাৰমানে গোটেই হায়দৰাবাদখন দেখা পাই ইয়াৰ পৰা আমি এইফালে আহিছিলোঁ ইয়া ওপৰত আহি পালো ঘৰ আছিল যে এটা মন্দিৰ আছে ইয়াতে সঁচাকৈ গম পোৱা নাছিলোঁ এইটো এটা মন্দিৰ মন্দিৰ আহিলোঁ নিকিতাৰ অৱস্থা বেয়া ঠেলাই ঠেলাই গলটা আনিছোঁ কিবা খাই আনি নাই মন্দিৰ আহি পালোঁ ওপৰত সেইটো মাতাজী মন্দিৰ এইটো মাতাজী মন্দিৰ মন্দিৰৰ ভিতৰত যাব নাপায় নহ'লে গ'লো ওপৰত কি পালোঁ দোকান আছে ওপৰত নিনে যেতিয়াৰ পৰা ভাবি আছিলে খাম 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 এতিয়া নিনে কি খাই নিনে জানে আৰু চিপছ খাব নে পানী খাব নে ক'ল্ড ড্ৰিংকছ খায় হ্যাঁ গাইস একদম ওপৰত গৈ আছোঁ আৰু লাষ্ট আৰু গোলকন্দাৰ চবতকৈ ওপৰত কেনেকুৱা ৰাস্তা আছে ন সৰু সৰু ফাইনেলি আৰু ইয়াৰ পৰা ওপৰত নাই আৰু আকৌ গোলকন্দা একদম ওপৰত আহি পালোঁ ধুনীয়া লাগিছে গাইছ
এয়া ওপৰৰ পৰা চাব আপোনালোকক মই দেখাম গোটেই হায়দৰাবাদখন ইমান ধুনীয়া দেখি ইয়াৰ পৰা এই গাইছ একদম ওপৰত আহি পালোঁ লাষ্ট আৰু বহুত ঘাঁহ চলিছে এইফালেতো আমি নগ'লোঁ এইফালে বহুত হেৰি হৈছে এইফালে যোৱা নহ'লে আৰু চাৰিওকাষে ইমান ডাঙৰ ৱাল বাউণ্ডেৰী ইমান ডাঙৰ ৱাল একদম আমি এইফালে নগ'লোঁ এইখিনিত আমি ইয়ালৈকে গৈছোঁ চা এইখিনিলৈকে গৈছোঁ ইয়াৰ পৰা এইখিনি নগ'লোঁ এইফালে নগ'লোঁ সেইটোফালে নগ'লোঁ বাকী গোটেই হায়দৰাবাদখন চাব পাৰি ইয়াৰ পৰা ইমান ওখ এইফালৰ চাগে যোৱা ৰাস্তা এটা আছে এনেকৈ এই যে মাতাজী মন্দিৰৰ ওপৰত এইটো পাথৰ চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ কেনেকৈ থিয় দি আছে এইটা পাথৰ তলতে মাতাজী মন্দিৰ তো এতিয়া যাওঁ আকৌ তলফালে আচল চাব লগা বস্তুখিনি তলতে আছে মেইন এইখিনি ইমান সেনেকৈ নাই আকৌ এইটো চাই এইটো ইয়াৰ ওপৰত আছে মিনাৰটো না এটা ক'ৰবাত এটা গুফা আছে এইটো কাৰণে সোমালে কোনখিনিত আছিল মই ঠাইটো পাহৰিলোঁ গাইছ এতিয়া তলফালে নামি গৈ আছোঁ চবফালে পাথৰেৰে চব কিবা না কিবা বনাই থৈ আছে চব পাহাৰতে পাথৰেৰে কেনেকৈ সজাই বনাইছে এইবিলাক It's me. Guys, মই এটা আইসক্রিম খাব না পালো মই বৰ ভাল পাইছোঁ ইয়াত এতিয়া দেখুৱাই দিছিলোঁ যে ঘূৰি নিচিনা এটা এতিয়া এইফালে আহিছিলোঁ তেতিয়া আমি আহোঁতে আকৌ সেইফালে ঘূৰি গৈ আহিলোঁ বেছি বৰ দুখ আইচক্ৰীম খাব নাপালোঁ একচুৱেলি মোৰ কেছ পইচা নাছিলে চোৱাই নাছিলোঁ ইয়াতো ওপৰত গুগল পে' কাম নকৰে এইটো যোৱা ৰাস্তা বেলেগ আৰু এইটো যোৱা ৰাস্তা বেলেগ এইটোতে গ'লে এইটো খণ্ড দেখা নাপায় এইটোতে গ'লে সেইটো খণ্ড দেখা নাপায় এইটো চোৱা এইটোতে যদি এনেকৈ যায় না ওপৰত যাব পাৰি না ওপৰতে চিধা এনেকৈ আমি ওপৰত যে গৈছিলোঁ আচলতে গাইজ এইটো হ'ল আগতে যেতিয়া ৰজাৰ দৰবাৰ আছিল তেতিয়া এইটো নৰ্মেল মানুহ যোৱা ৰাস্তা আৰু এইটো VIP যোৱা ৰাস্তা তেনেকুৱা আছিলে এইটো নৰ্মেল মানুহ যাব পাৰে আৰু অহা যোৱা তেনেকুৱা এইটো ৰাস্তাতে কৰিছিলে আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোক গাইজ এইটো হ'ল 240 কেজিৰ এটা ৱেইট আগতে জব সিলেকশ্যন কৰিবৰ কাৰণে মানে যেতিয়া যেনেকৈ ইণ্টাৰভিউ দিব লাগে আগৰ দিনত এইটো যোনে উঠাব পাৰিছিলে তাকে মানে ইয়াতে জব সিলেকশ্যনত মানে পাছ হৈছিলে তাক ইয়াতে সৈনিক হিচাপত ভৰ্তি কৰাইছিলে এইটো উঠাব লাগিব এইটো লোহাৰ 240 কেজি ওজনৰ হয় এইটো উঠালে মানে আপুনি সৈনিকত ভৰ্তি হ'ব পাৰিব আৰু এইফালে হ'ল এখন নাগিনা বাগ গাইজ আগৰ দিনৰ হীৰামুকুটাৰ বজাৰ বহিছিলে ইয়াতে হীৰামুকুটাৰ বজাৰ বহিছিলে এখন নাগিনাম বাগ বুলি কয় এখন চাওক এটা খণ্ড কৰি থৈ দিয়া আছে যে মানে এইবিলাকত মানে কি ছেপাৰেট বেপাৰীবিলাকে আহি ইয়াতে দোকান পাতিছিলে এই আমাৰ নাগিনাটো আহি গ'ল তেতিয়াৰ পৰা মই অকলে বনাইছিলে নাগিনাটো আহি গ'ল নাগিনা বাগত
চোৱা কিবা পাবা দিয়া হীৰা মুকুতা চোৱা ইয়াত আগৰ দিনত হীৰা মুকুতাৰ এখন বজাৰ আছিলে গম পাইছা বিচৰা পাবা মাটি খান্দা তুমি ইয়াতে হয় নি নাগিনা বাগত আহি ইয়াতে চাওক নাগিনা বাগত লৈ আহিলোঁ নিকিতাৰ দুখ এটা যদি হীৰা মুকুতা পালে হয় ইয়াতে আহি কিনে আমাৰ টেবলেটটো ঘৰত থাকিব নোৱাৰাৰ কাৰণে ইয়াতে ওলায়ে বাহিৰত দুটা এক পেটিছ আৰু এটা স্লাইচ তুমি খাবা ইয়াতে এতিয়া এইটো খাই যাওঁ অকণমান আগত চাম ভাল কিবা হোটেল চোটেল দোকান ৰেষ্টুৰেণ্ট কৰে তাত সোমাম খোৱা খোৱা ইয়া ফাইনেলি নিকিতা খুচ এতিয়া মেহফিলত মোক আনিলেই যেনেকৈ না কি খাইছে যে মটন বিৰিয়ানী মটন বিৰিয়ানী টেষ্টি খোৱা গাইজ আমি ঘৰ আহি পালোঁ এইমাত্ৰ নিকিতা ভাগৰ বিষয়ে একদম অৱস্থা বেয়া আছে এতিয়া আমি গাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আকৌ আমি 2 দিনৰ পিছত ক'ত যাম এনে চাৰমিনাৰ আমি 2 দিনৰ পিছত চাৰমিনাৰ যাম তো আমাৰ ভিডিঅ'বিলাক চাই থাকিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ